আগবাইছটা ব্রেকিং নিউজ মানুহৰ ৰূপে খিয়াল শিখা শৰ্মা যাৱজ্জীৱন কাৰাদণ্ডনে মুক্তি হ'ব শিখাৰ আজি অন্ত পৰিছে শিখা শৰ্মাৰ দুদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ কি হ'ব জুবিন গাৰ্গৰ চৰিত্ৰ হৰণ কৰা তথাকথিত লেখিকা শিখা শৰ্মাৰ শাস্তি আজি আদালতত হাজিৰ কৰোৱা হ'ব নীলা খিয়াল শিখাক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰ হৰণ কৰি সোমবাৰে গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা মৃত্যুৰ পিছতো তথ্যবিহীনভাৱে জুবিন গাৰ্গক কৰি গৈছিল চৰিত্ৰ হৰণ বৃদ্ধ পিতৃ ভগ্নী জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গো এৰা যোৱা নাছিল আৰু বহু আপত্তিজনক অশ্লীল ভাষাৰে গালি গালাজ পাৰি গৈছিল শিখাই আৰু বৰ্তমান যদিও শিখা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছে কিন্তু আজি অন্ত পৰিব শিখাৰ আৰক্ষী জিম্মাৰ ম্যাদ আৰু আদালতত হাজিৰ কৰোৱা হ'ব শিখা শৰ্মাক আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰি মানুহৰ ৰূপী খিয়াল শিখা শৰ্মা যাৱজ্জীৱন কাৰাদণ্ডনে মুক্তি হ'ব শিখাৰ আজি অন্ত পৰিছে শিখা শৰ্মাৰ দুদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ কি হ'ব জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা তথাকথিত লেখিকা শিখা শৰ্মাৰ শাস্তি আজি আদালতত হাজিৰ কৰোৱা হ'ব নীলা খিয়াল শিখাক প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চৰিত্ৰ হনন কৰি সোমবাৰে গ্ৰেপ্তাৰ হৈছিল শিখা আৰু গ্ৰেপ্তাৰৰ পিছতো কিন্তু মুখত নাছিল কোনো অনুশোচনা কাৰ আশীৰ্বাদ পুষ্ট শিখা শৰ্মাৰ প্ৰশ্ন এতিয়া সকলোৰে মনত মৃত্যুৰ পিছতো তথ্যবিহীনভাৱে জুবিন গাৰ্গক কৰি গৈছিল চৰিত্ৰ হনন বৃদ্ধ পিতৃ ভগ্নী জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গো এৰা যোৱা নাছিল আৰু বহু আপত্তিজনক অশ্লীল ভাষাৰে গালি গালাজ পাৰি গৈছিল শিখাই বৰ্তমান যদিও শিখা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছে কিন্তু আজি অন্ত পৰিব শিখাৰ আৰক্ষী জিম্মাৰ ম্যাদ আৰু বৰ্তমান সকলোৰে মনত প্ৰশ্ন যে যাৱজ্জীৱন কাৰাদণ্ড হ'বনে মুক্তি পাব শিখাই কাৰ আশীৰ্বাদ পুষ্ট শিখা শৰ্মা কাৰ আশীৰ্বাদ আছে কাৰ আশীৰ্বাদত গ্ৰেপ্তাৰৰ পিছতো হাঁহি হাঁহি ওলাই আহিছিল যে বিশ্ব জয় কৰি ওলাই আহিছে নিজকে পণ্ডিত বুলি ভবা শিখা শৰ্মাই এই শিখা শৰ্মা যেতিয়াৰ পৰা আহিছে আমাৰ পৰিৱেশটো নষ্ট কৰিছে আমি মালিকৰ আগতে মই কমপ্লেইন দিছিলোঁ যে এনেকুৱা ভাড়াতীয়া কিয় দিছে এইবিলাক মানুহ ভাল নহয় বেয়া বেয়া পোষ্টবিলাক লিখি থাকে একদম যিমান কাজিয়া আৰু আপুনিতো নাম শুনিছে ৰুণু দেৱী ৰুণু দেৱীৰ লগত যথেষ্ট কাজিয়া কৰিছে জুবিন গাৰ্গক যিটো মানে জুবিন গাৰ্গৰ যিটো বেয়া পোষ্ট দিছে আমাৰ চবৰেই খং উঠিছে যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে সেইকাৰণে বেছি বেয়া লাগিছে আৰু কি ক'ম এটা আপুনি কি ডিমাণ্ড কি জনায় আপোনাৰ দাবী কি জনায় দাবী মানে ইয়াৰ পৰা যাব লাগে ইয়াৰ এইটো ফ্লেটটো এৰিব লাগে সেইটোৱে আমাৰ দাবী তাৰমানে তেওঁ অ'নাৰ নহয় তেওঁ ভাড়াতীয়া সেইটোৱে দাবী